Hello everyone, good morning. আৰু এতিয়া 11টা মান বাজিব হৈছে। এতিয়া আমি যাবলৈ ওলাইছো ঘৰলে। মোৰ লগৰ মানে সৰুৰ পৰা লগতে পঢ়া ছোৱালী মানে মোৰ লগৰ তাই আজি বিয়া কাৰণে এয়া যাবলৈ ওলাইছো আৰু মানুহজন আৰু মই আমি বিহু আগতে গৈছিলো মানে জানুৱাৰীত হেৰি 9-10 তাৰিখ মানে গৈছিলো ঘৰলে তাকে এতিয়া আকৌ ওলাইছো টাউনতো মোৰ ইয়াত হেৰিং কৰিবলৈ আছে তাৰপিছত বজাৰ কিবা এটা কৰিব আছে আৰু গৈ থাকিম আপোনালোকক লগ পাই আছো ঠিক আছে এতিয়া আমাৰ লগতে গৈ থাকক আমাৰ ঘৰলে গৈ থাকোঁতে চকচোন এইফালে পোৱালিজনী ইমান ধুনীয়াকৈ চাই গৈ আছে আমালে মাজে মাজে হাঁহি এটাও মাৰে নাজানো আৰু কাৰ ছোৱালী ইমান ধুনীয়াকৈ হাঁহি যোৱা দেখি অকণমান ভিডিঅ' কৰি থলোঁ তাই যেতিয়ালৈকে মানে এইফালে নুঘূৰে তেতিয়ালৈকে আমালে চাই থাকিলে চকচোন আৰু সকলোৱে হয়তো গম পায় বিহুৰ ৱৰ্ল্ড ৰেকৰ্ডৰ পিছতে ঝুমুৰৰ ৱৰ্ল্ড ৰেকৰ্ড হৈ আছে আৰু গোটেই শ্ব'টো দেখাবৰ কাৰণে ইয়াত লগাই থৈছে আৰু এইফালে চকচোন বহুতকো লগ পালোঁ বয়া দেখিছে ফুচকা খাই দেখাইছে আৰু মই ফুচকা খালে এই দাদাজনৰ ওচৰতে খাওঁ বহুত ভাল লাগে খাই দেহাও খাই আছে আৰু জানুৱাৰীতে আহিছিলোঁ বিহু আগে সেইকাৰণে ৰাস্তা কিমান বনাইছে নাজানো কিন্তু আজি দেখি পেলাইহে গম পালোঁ চবফালে বনাই আছে আৰু খোৱাঙৰ সেইটোকত দলংখনো বহুত ওখকৈ বনাই আছে সেয়াই আৰু অকণমান দেখাই দিলোঁ আৰু এইফালে আমি ওলালোঁ এইফালে পটেচাই নাযাওঁকৈ মাত্ৰ উলিয়াই লৈছোঁ এইফালে আমাৰ মুনেশ পটেচাই মানে এয়া ওলাই মেলি ল'লোঁ এয়া নতুন কাপোৰ এযোৰ পিন্ধিছোঁ আজি বিহুতে লোৱা ওলাই আহিছোহে কান্দিম কি ডাঙৰ কথাটো ক'ত শুনিবনো এতিয়া অকমানি বহিছে নি এইফালে আমাৰ বাৰী এখন আমি আজি আহিছোঁ দেউতাহঁতে সেয়া কৰি আছে চব আলু খান্দি আছে কিমান ধুনীয়া পৰিৱেশ বতৰটো বৰষুণ দিব চাগে ন আৰু যিহেতু ঘৰলৈ গ'লে মোৰ ভিডিঅ' দিয়াই নহয় সেইটো কাৰণে চব একেলগতে এড কৰি দিছোঁ আৰু আজি হৈছে শিৱৰাত্ৰি বুলি মই যিহেতু মৰাণত নাই সেইটো কাৰণে কলাখোৱা
শিৱ মন্দিৰলৈকে গ'লোঁ আৰু মানুহজন ৰাতিপুৱাই গ'ল ডিব্ৰুগড়লৈ, তেওঁ কাম আছে তাত, সেইকাৰণে দাদাৰ লগতে আহিলোঁ আৰু মোৰ ভণ্টিও নাই ঘৰত, সেইকাৰণে ভণ্টিকো আনিব নোৱাৰিলোঁ। এইফালে অকলে আৰু আমি দুটা আহিলোঁ। সেয়াই আৰু আপোনালোকে চাই গৈ থাকক। এতিয়া একো ক'বলৈ সুবিধা পোৱা নাই, কাৰণ যাৰ লগত গৈছোঁ সি একদম ভিডিঅ' ফটো একো নুঠে, সেইটো কাৰণে মোৰ বহুত প্ৰব্লেম হৈছিলে। তাক ভিডিঅ'টো যদি কৰি দে বুলি কওঁ তেতিয়াও সিয়াৰ মানে কৰিবলৈ মন নাথাকে। সেইটো কাৰণে মই যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক চেষ্টা কৰিছোঁ দেখাবলৈ। আৰু এইটো ৰাস্তাত বহুত দিনৰ পিছত আহিছোঁ, প্ৰথম বিয়া হোৱাৰ পিছতে এবাৰ মোৰ জেঠাই দুজনী থাকে, তিনিজনী থাকে, মাৰ ফালৰ পৰা এজনী জেঠাই আৰু ঘৰৰ দেউতা ফালৰ পৰা দুজনী জেঠাই। সেই জেঠাইহঁতৰ ঘৰলৈ ফুৰিবলৈ বুলি আহিছিলোঁ, যিহেতু জোঁৱাই দেখাবৰ কাৰণে আহিছিলোঁ। আৰু এগৰাকী জেঠাই ঢুকালে আৰু দুগৰাকী আছে। এয়া শিৱ মন্দিৰ পালোহি, আপোনালোকে চাই গৈ থাকক। আৰু এই সোমাই যোৱাৰ পৰিৱেশটো ইমান ধুনীয়া চাওকচোন। আৰু মই কৈছোঁ আপোনালোকক ভিডিঅ'টো বহুত শ্বৰ্ট হ'ব কাৰণে মই দুইটাই একেলগতে মিলাই দিলোঁ, আপোনালোকে বেয়া নাপাব। আমি আজি আহিছোঁ এয়া লেজাই নহয় কলাখোৱা কলাখোৱা এয়া শিৱৰাত্ৰি তালৈ অকলে আহিছোঁ, কোনো নাই মোৰ লগত, নেদেখাওঁ খালি আৰু মই ফাৰ্ষ্ট যেতিয়া শিৱৰাত্ৰিৰ দিনাখন আহিছিলোঁ 19ত, তেতিয়া মই শিৱ এনেকৈ মানিম বুলি সোমবাৰটো লৈছিলোঁ ইয়াতে, সেইকাৰণে ইয়াতে শৰাই এখন দি এৰি দিম বুলি আহিছিলোঁ। নাজানো আৰু কিমানখিনি ভাল কৰিছোঁ, নাজানো কিমানখিনি বেয়া কৰিছোঁ, সেইবোৰ নাজানো। মানে যিহেতু মই বিয়া হ'লোঁ এতিয়া, আৰু জীয়ৰীতে যিটো ৰাখে সেইটো ৰাখিব নাপায় বুলি চবেই কোৱা কাৰণেহে মই এৰি দিবলৈ বুলি আহিছোঁ, শৰাই এখন দি পেলাই। আৰু বিয়া হোৱাৰ পিছতে মই 22 চনত এৰি দিছিলোঁ, আকৌ ধৰিলোঁ, অকণমান খেলি মেলি হোৱাৰ কাৰণে আকৌ এতিয়া এৰি দিবলৈ আহিছোঁ। ভগৱানে যাতে মোক দুখ নধৰে, সেয়াই আৰু। আজিলৈ বাই বাই।